কম বাজেটত আপোনালোকে আইফোন বিচাৰি আছে নেকি? যদি আপোনালোকে ছেকেণ্ড হেণ্ড আইফোন এটা ল'ম বুলি ভাবিছে কম বাজেটত, তেন্তে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে, যিসকলে নেকি ছেকেণ্ড হেণ্ড আইফোন ল'ব বিচাৰিছে কম দামত। আৰু নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। যিহেতু নেকি ছেকেণ্ড হেণ্ড আইফোনৰ ভিডিঅ' বহুত দিন দিয়া নাই, সেই গতিকে ভাবিলোঁ এটা সৰু সুৰা ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াই দিওঁ। আৰু আজি এই ভিডিঅ'টো ছেকেণ্ড হেণ্ড আইফোনৰ ওপৰত। যদিহে আপোনালোকে ল'ম বুলি ভাবিছে, তলত ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ ধুনীয়াকৈ পাৰচেছ কৰিব পাৰিব। আৰু আপোনালোকে যদি ল'ব বিচাৰে কেনেকুৱা মডেল কি পাব, সকলোবিলাক আজি এই ভিডিঅ'টো অলপ পিছলৈ আপোনালোকে গম পাব। আৰু আপোনালোকক ডেছক্ৰাইব কৰি দিম কি আছে, সকলোবিলাক ফিচাৰ্ছ কেনেকুৱা কি হয়, আপোনালোকে কেনেকৈ ল'ব পাৰিব ফোনটো, আৰু সকলোবিলাক প্ৰচেছ অলপ পাছলৈ আপোনালোকক জনাই আছোঁ। আৰু আজি আছে মোৰ লগত বিকাশ ভাই। নমস্কাৰ ৰাইজসকল, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যেনেকৈ আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো চাইছিলে ন, আইফোন চেল কৰা, তাৰ পৰা মোক বহুত কল আহিলে, বহুত মানুহে চাই কিনে কল কৰিছে। এজনে মহাশয় আছিলে, এজনে ভিডিঅ' কৰিছিলে, হয় নাই? হয়। তো আপোনালোকে যদি ডাইৰেক্ট মেইন পাৰ্টত যাব বিচাৰিছে, আইফোনৰ দাম চাম চাই অৰ্ডাৰ কৰিব, তেনেহ'লে ভিডিঅ'টো স্কিপ কৰি দিব। কাৰণ এই আগৰ ধৰ প্ৰশ্ন অলপ কিবা কিবি কথা ক'ম, তো বৰ হ'ল যদি লাগিছে তেনেহ'লে আগত স্কিপ কৰি দিব, ঠিক আছে? যদিহে আপোনালোকে আইফোনৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, তেন্তে অলপ স্কিপ কৰি ভিডিঅ'টো চাই ল'ব আৰু ধুনীয়াকৈ। তো প্ৰথম কথা এইটো কৈ দিছোঁ যে আপোনালোকে আগতে দেখিছিলে যে মই এটা দোকানত মানে তাত ভিডিঅ' বনাইছিলোঁ, কিন্তু এতিয়া তাত মানে কাম নকৰোঁ একচুৱেলি। তাৰ পৰা কামৰ পৰা ওলালোঁ, কাৰণ তেওঁলোকে ছেকেণ্ড হেণ্ড মোবাইলবিলাক বেচা এতিয়া এৰিলে মানে, ঠিক আছে? তো এতিয়া আমি দুজনে মিলি নিজৰে এটা সৰু মৰু এটা বিজনেছ ছেটআপ কৰিছোঁ, ষ্টাৰ্টিং কৰিছোঁ। তো আমি কেচিফাই ছুপাৰ চেল বুলি এটা এপ আছে, যোনটো আপোনাৰ কেচিফাই আণ্ডাৰত হয়। কেচিফাই এটা বহুত ডাঙৰ অথৰাইজ প্লেটফৰ্ম হয় ছেকেণ্ড হেণ্ড মোবাইল মাৰ্কেটৰ, যোনটো আপোনালোকে হয়তো শুনিছে এবাৰ নে এবাৰ হ'লেও। তো আমি ডাইৰেক্টলি আমাৰ বিজনেছ আছে, বিজনেছ দেখাই কিনে তেওঁলোকৰ লগত পাৰ্টনাৰ হিচাপে হৈ ল'লোঁ। এতিয়া যিকোনো মোবাইল আপোনালোকে দিলে আমি ডাইৰেক্টলি গোডাউনৰ প্ৰাইজত আপোনালোকৰ ঘৰলৈকে ডেলিভাৰ দিম। আৰু ট্ৰাষ্টৰ কাৰণে আমি কেছ অন ডেলিভাৰীও প্ৰভাইড কৰিছোঁ। কেছ অন ডেলিভাৰী আপোনাৰ মোবাইল হৈ যাব 50,000ৰ ভিতৰত, যিকোনো মোবাইল দিলে আপোনাৰ কেছ অন ডেলিভাৰীত অৰ্ডাৰ হৈ যাব। এতিয়া কেনেকৈ অৰ্ডাৰ কৰিব লাগে, কি হয় এপটো, চব বিষয়ে আপোনাক দেখাম। তো তাৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক। মোবাইলৰ দাম আপুনি মানে যিমানো আপুনি ষ্ট'ৰ চাইছে, যিমানো ভিডিঅ' চাইছে, চবচে সস্তাত যদি মোবাইল নাপায়, আপুনি এইটো ভিডিঅ'ত ডিছলাইক এটা মাৰি দিব, ঠিক আছে? কিন্তু আপুনি চাওক এবাৰ। তো এই হয় স্ক্ৰীনটো, মেইন স্ক্ৰীন যোনটো কেচিফাই ছুপাৰ চেল দেখিছে আপুনি, এইটোৱে হয় এপটো, য'ৰ পৰা আমি অৰ্ডাৰ কৰোঁ। এইটো একচুৱেলি অকল ভেণ্ডৰবিলাকক দিয়ে, যেনেকৈ আমি বিজনেছ হ'লোঁ আমাৰ কাৰণে হয়। এইটোৰ কাৰণে ৰেজিষ্টাৰ কৰিবলৈ GST OST এইবিলাক জানে, যিবিলাক বস্তু বিজনেছ সেইবিলাক দি কিনে আমি ৰেজিষ্টাৰ কৰোঁ। তেওঁলোকে আমাক এপটো দি দিয়ে, এপৰ সৈতে আমি মাল মঙাব পাৰোঁ। এতিয়া ইয়াত দেখাই দিছে, প্ৰথম হৈছে অফাৰ জোন, স্মাৰ্ট বাই ৱাৰেণ্টি, লেপটপ, ছিংগল মোবাইল, বাল্ক মোবাইল। কি হয় মই কৈ দিছোঁ। অফাৰ জোন কি হয়, য'ত আপোনাৰ অফাৰ থাকে, ডেইলি অফাৰ আহে কিবা কিবি, তো অফাৰবিলাক ইয়াত দেখায়। স্মাৰ্ট বাই ৱাৰেণ্টি কি হয়, এইটোত যোনটো ছেকশ্যন আছে, ইয়াত অনলি 6 মান্থৰ কাৰণে যি মোবাইলৰ ৱাৰেণ্টি থাকিব, সেইটো মোবাইলটো ইয়াত দেখাব। তাৰপিছত লেপটপো আপুনি পাই যাব ছেকেণ্ড হেণ্ডত, ৰিফাৰবিল বহুত এগ্ৰেছিভ প্ৰাইচত। ছিংগল মোবাইল হয়, ছিংগল মোবাইল আপুনি অৰ্ডাৰ দিব পাৰে। যেনেকৈ আমি কাষ্টমাৰৰ কাৰণে সেইটোৱে অৰ্ডাৰ দিওঁ মেইনলি এতিয়াৰ কাৰণে। যেতিয়া মোৰ এটা ষ্ট'ৰ যদি হৈ যাব, তেতিয়া আহিব বাল্ক মোবাইল। বাল্ক মোবাইল কি হ'ল, একেলগে আমি 10টা 20টা ফাৰ্নিচাৰ একেলগে কিনিব পাৰোঁ। সেইটো যেতিয়া ষ্ট'ৰ হৈ গ'ল, ষ্ট'ৰ অনাৰ হৈ গ'লো, ষ্ট'ৰৰ কাৰণে আনিছোঁ, তেতিয়াহ'লে এইটো কামত আহিব, ঠিক আছে? বাকী ইয়াত একো নাই, বাকী ডিল অফ দ্য ডে এইবিলাকে থাকে। আৰু বাকী ইয়াত চব ব্ৰেণ্ডৰে মোবাইল আছে, দেখিছে আপুনি। আৰু ইয়াত এইবিলাক ওলাই থাকে। আৰু ইয়াত মই আপোনাক কৈছোঁ গ্ৰেডিং চিষ্টেম থাকে, ঠিক আছে? গ্ৰেড এ পৰা লৈ গ্ৰেড ই লৈকে থাকে, চব E+ লৈকে। মই আপোনাক ডাইৰেক্ট কৰিছোঁ, এৰ পৰা লৈ চি লৈকে যদি আপুনি লয়, এৰ পৰা চি লৈকে চকু মুদি ল'ব পাৰে, একো ইছ্যু নাথাকে। ফাংচনেলৰ পৰা লৈ কিনে ফিজিকেল একো ইছ্যু নাথাকে। গ্ৰেড ডি আৰু ইত অলপ ইছ্যু থাকে। গ্ৰেড ডিত কি হয়, ফিজিকেল ইছ্যু থাকিব পাৰে, ফিজিকেল ডেমেজ থাকিব, যেনেকৈ স্ক্ৰীন ভাঙা থাকিব পাৰে, স্ক্ৰীন লাইন থাকিব পাৰে, স্ক্ৰীনৰ বেক চাইডটো ক্ৰেক থাকিব পাৰে, ঠিক আছে? সেইবিলাক হয়। কিন্তু ফাংচনেল ইছ্যু একো নাথাকে ডিত। আপুনি যদি বিচাৰিছে মই ডিত লওঁ, ডিত চবচে সস্তাও হয় ডিতবিলাকত, মই ডিটো লৈ কিনে যদি ৰিপেয়াৰ কৰিম ভাবিছে, সেইটো পাৰিব, ঠিক আছে? তাৰপিছত থাকিব ইত কি হয় আপোনাৰ, ইত আপোনাৰ ফিজিকেল ডেমেজো থাকে আৰু আপোনাৰ ফাংচনেল ডিফেক্টো থাকে ইত। সেইকাৰণে ইয়াৰ মানে একদম ল'ৱেষ্ট কেটেগৰী হয়। তো আপুনি লৈ কিনে ল'ব পাৰিম আপোনাৰ ইচ্ছা। আমি ষ্টাৰ্ট কৰোঁ ছিংগল মোবাইলৰ পৰা, কাৰণ যিহেতু আপোনালোকে মেইনলি মোবাইল ডাইৰেক্টলি পাৰ্চনেল ইউজৰ কাৰণে মংগাব, তো ছিংগল মোবাইল মই আপোনাক দেখাই দিছোঁ। ছিংগল মোবাইলত মই গ'লোঁ, ইয়াত চব আহি গ'ল, ঠিক আছে? আৰু মই যিহেতু ক'লোঁ এৰ পৰা চি লৈকে চকুমুদি ল'ব পাৰে। তো iPhone 12 প্ৰথম আমাৰ লগত আছে, যাৰ প্ৰাইচটো 19,500 টকা, ঠিক আছে? 19,500 টকা 64GB গ্ৰেড বিট আছে। আপুনি ক'তো চাই লওক দোকান, য'তো আপুনি চাই ইউটিউবত চাই লওক, আপুনি এইটো দামত নাপায়, ঠিক আছে? সিহঁতে এইটো দামত যদিও দিয়ে, তেনেহ'লে কিবা ডিফেক্ট ৰিপেয়াৰ কৰি কিনেহে দিব। মই তাৰো অশ্লীলত কম অলপ পিছত, ৰ'ব কি হয় বস্তুটো। iPhone 13 আপোনাৰ চাওক 22,000ত, iPhone 11 10,000 টকাত ক'তো পাব, আপুনি চাই ল'ব। iPhone 14 Pro Max এতিয়াও কেচিফাইড অৰিজিনেল ৱেবছাইটতে 50-60,000 মান চলি আছে প্ৰাইচটো, 41,000তে পাই আছে আপুনি। এইটো ছেম হয় 256GB 43,000। iPhone X 11,000 টকা।
iPhone 11 10,000 iPhone 11 সেম 14,000 এতিয়া দাম যে ফ্লেকচুৱেট কৰিছে হেতু কন্ডিশনৰ ওপৰত হৈছে ঠিক আছে যেনেকৈ ইয়াত সকে C+ আছে 14,000 হৈছে ইয়াত আছে C- 10,000 হৈছে তেনেকুৱা আপোনাৰ গ্ৰেডৰ হিচাপত হয় ঠিক আছে এন্ড এটো মই কেলে ইমান আপোনাক হেৰি কৰি কিনে ক'ব পাৰিছো কাৰণ মই ইয়াত এটা আমাৰ লগত RM থাকে RM লগত যোগাযোগ কৰিব পাৰো RM কল কৰোঁতে তেওঁলোকে মোক কৈছে যে আমিও এটা ব্র্যান্ড হিচাপে আপোনালোকক দিওঁ আমি যদি আপোনালোকক বেয়া দিওঁ তেনে আপোনালোকতো আমাৰ পৰা নলয় ন বস্তু সেই বস্তুটো মোক হি ক'লে তো সেইকাৰণে মই আপোনালোকক ইমান ট্ৰাষ্ট দি কিনে ক'ব পাৰিছো যে বহুত ভাল পাই যাব এইখিনিটো মডেল চালে লগতে এন্ড্ৰইডো আছে এইবিলাক এন্ড্ৰইড দেখিছে আপুনি যাৰ প্ৰাইচটো আপুনি মোবাইলত চাই আছে এইবিলাক ঠিক আছে তো এতিয়া এইবিলাক মোবাইলৰ প্ৰাইচ হৈ গ'ল এতিয়া আপুনি মঙ্গাব কেনেকৈ মানি লওক আপুনি এটা iPhone 14 Pro Max মঙ্গাইছে 120GB মই ইয়াত সিলেক্ট কৰিম আপোনাক লাগে মই এটো সিলেক্ট কৰিলো তো ঠিক আছে 120 বাই নাও কৰি দিম ঠিক আছে কৰাৰ পিছত ইয়াত চক এটা সুপাৰ কইন বুলি থাকে মোৰ লগত নাই মোৰ লগত খতম হ'ল থাকে বাৰু ইয়াত কুপন থাকে চক ইয়াৰ প্ৰাইস 41,759 হৈছে ডেইলি কুপন আহি থাকে এতিয়া 3% অফ আছে চক মানে এইটো পাৰচেজ যদি কৰে আপুনি 3% ৰ ডিসকাউন্ট পাব এপ্লাই কৰি দিয়াৰ লগে লগে চক 1200 টকা ইনস্ট্যান্ট ডিসকাউন্ট হৈ গৈছে ডাইৰেক্টলি ডিসকাউন্ট কোটো নেপায় আপুনি এই বস্তু কিন্তু মনত থব ইনস্ট্যান্ট ডিসকাউন্ট 41,690 মোবাইল আপুনি 40,508 रुपीसত পাই যাব ঠিক আছে এতিয়া মই চেকআউট যদি কৰো ইয়াত কি আছে অপচন দেখাই দিছো ইয়াত আপুনি সক এটো ক্যাশ অন ডেলিভারি अवेलेबल আছে ইয়াত চুজ কৰিম ক্যাশ অন ডেলিভারিত কিবা এটা সৰু এমাউন্ট পে কৰিব লাগে যোনটো মাইনাস হৈ যায় পে COD and deliver fee now and the balance of 40 ইমান at the time of delivery মানে total 40,900 something আসলে আপুনি 500 কিমান টকা দিলে 40,400 দিলে হল ডেলিভারি টাইমত ঠিক আছে ক্যাশ অন ডেলিভারি হৈ যাব বিলিং এড্ৰেছ এটো হয় মোৰ পাৰ্সোনাল এড্ৰেছ তাদিক আহিব যদি বিচাৰে এটোই হয় পাৰ্সোনাল এড্ৰেছটো ইয়াত আহি কিনে আমাক লগ কৰিব পাৰে আপুনি ঠিক আছে তো এইটো প্ৰসেস হৈ গ'ল আপোনাৰ অৰ্ডাৰ দিয়া কোনোবাই যদি অৰ্ডাৰ দি COD হৈ গ'ল দেখিছে আপুনি আৰু লগত হৰ এটা মোবাইলত যিমানো দেখালো হৰ এটা মোবাইলত আপোনাৰ 2 দিনৰ কাৰণে গ্যাৰান্টি থাকে এতিয়া গ্যাৰান্টি কেনেকৈ থাকে যেতিয়া মোবাইলটো ডেলিভাৰ হ'ব তেতিয়া সেই মোবাইল যিকোনো মোবাইল হ'ব তাৰ সাইডে দুটা ষ্টিকাৰ লাগি থাকে মই ফটো দেখাই দিম চাই ল'ব আগত সেই ষ্টিকাৰ কেটা নেৰাব সেই ষ্টিকাৰ কেটা ইম্পৰ্টেন্ট হয় এতিয়া মোবাইলটো পাৰচেজ কৰিলে আপুনি চাই আছে কি মই যদি কৈছো স্ক্ৰিন ৰিপেয়াৰ একদম অল অৰিজিনাল একো ডিফেক্ট নাই কিন্তু আপুনি সাউন্ডে পালে যে ব্যাটাৰিটো চেঞ্জ আছে বোলে তাৰ ব্যাটাৰি আননোনৰ মেছেজ আহিছে আপুনি ডাইৰেক্ট এটা কল কৰিলে হল মোক লগালগ মই সেই বস্তুটো ৰিপ্লেস কৰাই দিম বা পইচা ৰিটাৰ্ণ কৰাই দিম ঠিক আছে দুদিনৰ ভিতৰত কিন্তু দুদিনৰলৈকে টাইম দিয়ে দুদিনৰ ভিতৰত আপুনি চাব লাগে ঠিক আছে সিলটো খুলিব নালাগে সিল খুলিব নালাগে সিল নুখুলিব কিন্তু সিল খুলিলে ওয়াৰেন্টি ভয়েড হৈ যাব সিল নুখুলাকে চেক কৰক ধুনিয়াকে হৰ এটা বস্তু চলিছে ধুনিয়া কাম কৰিছে মোক কনফাৰ্ম কৰক তাৰপিছত সিল খুলি দিও ঠিক আছে এটোটো হৰ এটা মোবাইলত যিকোনো দেখালো তাত দুদিনৰ গ্যাৰান্টিটো থাকেই হৰ এটা মোবাইলত 6 মাহৰ ওয়াৰেন্টি থকা মোবাইল আছে হেতু মই দেখাইছো তাৰ প্ৰাইসটো অলপ হাই হয় এটো হৈ গ'ল এটো সব এইবিলাক যিমানো মডেল আছে যেনেকৈ iPhone 14 হল 34,000 ইয়াত লিখা আছে সব 6 মান্থ ওয়ারেন্টি এইবিলাক মডেলত ওয়ারেন্টি আছে 6 মাহৰ ঠিক আছে 6 মাহৰ ওয়ারেন্টি থাকে 6 মাহৰ কাৰণে স্পেশাল যদি লাগে তেনেহলে এইখিনি মোবাইল মই মঙ্গাই দিব পাৰিম আপোনালোকে কল কৰি ক'লে মোক 6 মাহৰ ওয়ারেন্টি থকা মোবাইল লাগে তেতিয়া হলে এটো হ'ব প্ৰাইসটো হালকা ওপৰ হ'ব কিন্তু ঠিক আছে আগতে মই জনাই দিছো যেনেকা ইয়াত মই আপোনাৰ 14 Pro এটো 41,000 আছিল ন ইয়াৰ দামটো সব আছে ন ডিফাৰেন্স দেখিছে ন হিটো 40,000 সামথিংতে পাই গৈছিল আপুনি একদম ভাল কন্ডিশনত কিন্তু ইয়াত সব দামটো 69 67 হৈ গৈছে হেতুই হয় ডিফাৰেন্স 6 মান্থ ওয়ারেন্টি আৰু হেতুৰ গম পালে তো গাইস আজি ভিডিওটো ইমানে আসলে আৰু আপোনালোকে যি জানিব লগা আসলে নিশ্চয় আপোনালোকে গম পালে চাগে বিকাশে কৈ দিলে ধুনিয়াকে আপোনালোকক আৰু যদি আপোনালোকে যদি এতিয়াও যদি ট্ৰাষ্ট আছে আমাৰ ওপৰত যদি বিচাৰে মোবাইল তেন্তে সেকেন্ড হ্যান্ড মোবাইল যদি আপোনালোকে বিচাৰে তেন্তে আমাক কন্টাক্ট কৰিব আৰু ডেসক্ৰিপচনত নাম্বাৰ চাম্বাৰবিলাক সকলোবিলাক থাকিব আৰু ৱেবসাইটৰ লিংকটো তলত থাকিব যদি আপোনালোকে ভিজিট কৰিব বিচাৰে নতুবা আপোনালোকে আমাক ডাইৰেক্ট কন্টাক্ট কৰি অৰ্ডাৰ কৰিব পাৰে আপোনালোকে যি মোবাইল বিচাৰে আৰু আমি আপোনালোকৰ ৰেটটো ডাইৰেক্ট কৈ দিম কিমান টকা কি পৰে সকলোবিলাক কৈ দিম আৰু তাকে ধন্যবাদ পুনৰ এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম টিল দেন টাটা বাই